অসমৰ আটাইতকৈ আগৰণুৱা আৰু আটাইতকৈ শক্তিশালী ৰাজনীতি দলটো হৈছে বিজেপি দল। আৰু এই বিজেপি দলটোত হৈছে কি হৈছে মানে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ ধুনীয়াকে চলি আছে, সেইটো ঠিকেই আছে, আৰু তেওঁলোকৰ প্ৰাৰ্থিত্বৰ চৰ্চাও চলি আছে। তেনেতে 30 জন বিধায়কক লৈ এতিয়া প্ৰশ্ন উঠিছে। এতিয়া বোলে বিজেপিৰ 30 জন বিধায়কে বোলে টিকেট নাপায়। কাৰণটো কি জানে? কাৰণটো হৈছে সেই 30 জন বিধায়কৰ কাম কাজত আমাৰ অসমৰ জনসাধাৰণ এতিয়া সুখী নহয়। আমাৰ অসমৰ জনসাধাৰণে সেই 30 জন বিধায়কৰ কাম কাজত সুখী হোৱা নাই, পচন্দ কৰা নাই তেওঁলোকক। এই কথাষাৰ কিন্তু মই কোৱা নাই দেই, এই কথাষাৰ হৈছে বিজেপি নেতা কিছুমানে কৈ আছে আৰু অসমৰ জনসাধাৰণে কৈ আছে। এই কথা মোৰ মনৰ পৰা কোৱা কথা নহয়। কিন্তু এতিয়া মানে বিজেপিয়ে নিজে মানি লৈছে যে তেওঁলোকৰ বহুকেইজন বিধায়কৰ কাম কাজ ভাল নহয়। মই কিন্তু কাৰো নাম ল'ব নাযাওঁ, তেওঁলোকে যে দেখাই দিছে, তেওঁলোকে যি এবাৰ কৈছে যে 30 জন বিধায়কে টিকেট নাপাব, তাতে গম পোৱা গৈছে যে তেওঁলোকৰ সেই কেইজন বিধায়কৰ কাম কাজ ভাল নহয়। আৰু সেই 30 জন বিধায়কৰ কাৰণেই এইবাৰ যে বিজেপিয়ে কংগ্ৰেছৰ লগত পৰাস্ত হ'ব, তেওঁলোকে সেইটো ভাবি লৈছে। আৰু আনফালে কংগ্ৰেছে কি কৰিলে, কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ তালিকাও এতিয়া ঘোষণা হৈ গ'ল। অলপ দিনৰ আগলৈকে পুৰা হাই হুলস্থুল চলি আছিলে যে কংগ্ৰেছৰ যেতিয়া তালিকা ওলাব, প্ৰাৰ্থিত্বৰ তালিকাখন ওলাব, তেতিয়া ৰাজীৱ ভৱনত মৰা গতা হ'ব, হাই হুলস্থুল হ'ব। কিন্তু তেনেকুৱা একো নহ'ল। খুব সোনকালে কংগ্ৰেছে এইবাৰ প্ৰাৰ্থিত্বৰ তালিকাখন মুকলি কৰি দিলে। আৰু ইয়াকে দেখি অসমৰ ৰাইজে এতিয়া কংগ্ৰেছ দলটোক ছাপোৰ্ট কৰিছে বেছিকে, গম পাইছেনে? বহুত বছৰৰ পিছত এনেকুৱা হৈছে, বহুত বছৰৰ পিছত ইমান সোনকালে প্ৰাৰ্থিত্বৰ তালিকাখন মুকলি কৰি দিছে তেওঁলোকে। এইবাৰ এই যে প্ৰাৰ্থিত্বৰ তালিকাখন খুব সোনকালে মুকলি কৰি দিলে তেওঁলোকে, তো কংগ্ৰেছ পাৰ্টিটোৰ ওপৰত এতিয়া অসমৰ ৰাইজৰ অলপ বিশ্বাসটো বাঢ়ি গৈছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ নামটো যোৰহাটত দেখি পেলানি মানুহে আৰু পচন্দ কৰিছে। তো গৌৰৱ গগৈ ডাঙৰীয়া এইবাৰ ইলেকশ্যনত জিকাটো মানে খাটাং হৈ পৰিছে। কাৰণ মই কোৱা কথা নহয়, এইবিলাক আমাৰ অসমৰ ৰাইজে প্ৰত্যেকটো নিউজ চাই আছো বা মোবাইলত আমি চাই আছো। অসমৰ ৰাইজে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক যি ধৰণে ছাপোৰ্ট কৰিছে বা যি ধৰণে আঁকোৱালি লৈছে, এনে লাগিছে যে গৌৰৱ গগৈ ডাঙৰীয়া জিকাটো খাটাং। আৰু বিজেপি দলটোক মই এটাই কথা ক'ম, আপোনালোকে কংগ্ৰেছে ক'ত কি কৰিছে কি নকৰিছে এইবিলাক ধ্যান নিদি আপুনি নিজৰ দলটোক ধ্যান দিয়ক। আপোনালোকৰ সেই 30 জন বিধায়কে বা আপোনালোকৰ মাজত থকা যি নিকাম্মা বিধায়ক আছে, যি কাম বন কৰিব নিবিচাৰে, কেৱল ৰাইজৰ ৰোষত পৰি থাকে, ৰাইজৰ পৰা গালি সপনি খাই থাকে, তেনেকুৱা বিধায়কবিলাকক আঁতৰাই পেলানি আপোনালোকে ভাল এজন বিধায়ক সেই ঠাইত দিয়ক। নহ'লে বিজেপি গোটেই দলটোৰ বদনাম হ'ব। আপোনালোকে গম পায়নে? এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম নকৰাকে নাই, তেওঁ কাম কৰিব বিচাৰিছে যদিও তেওঁ কেৱল এটা সমষ্টিত খেলিব পাৰিব। এতিয়া 126টা সমষ্টিত গৈ পেলানি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ইলেকশ্যন খেলিব নোৱাৰে। তেওঁ ফ্লাইঅভাৰ বনাইছে, তেওঁ দলং বনাইছে, তেওঁ ৰাস্তা পদূলি বনাইছে, চব ঠিকেই আছে, কিন্তু তেওঁ গোটেই 126টা সমষ্টিতটো ইলেকশ্যন খেলিব নোৱাৰে, এটা সমষ্টিতে খেলিব পাৰিব। তো এই কথা ধ্যান দিব লাগে। আৰু কিছুমান ফকতীয়া যি বিধায়ক আছে তেওঁলোকক টাটা বাই বাই কৰাব লাগে। নহ'লে এইবাৰ বিজেপি দল কিন্তু কংগ্ৰেছৰ লগত পৰাস্ত হোৱাটো খাটাং।